নমস্কাৰ সকলোলৈ সুপ্ৰভাত। আজি ৰাতিপুৱাই মই আহিলোঁ আপোনালোকক কথা এটা জনাবৰ কাৰণে। যোৱাকালি মই আচলতে ঘৰত নাছিলোঁ বাৰু, তেতিয়া মই অফিচত আছিলোঁ। মোৰ হাজবেণ্ডে মোক ফোন কৰি জনাইছিলে যে এনেকুৱা হৈছে আমাৰ ঘৰৰ ওচৰত, তুমি গম পাইছা নেকি? নাই, গম পোৱা নাই। তাৰপিছত আহি পেলাই ঘৰত ভালকৈ গম পালোঁ, ওচৰ পাজৰৰ মানুহৰ লগতো সুধি পেলাই গম পালোঁ যে কালি আমাৰ চোলাধৰা মধুবনৰ কাষতে ঘৰ এটাত, ভাড়াঘৰ, তাত 50টা চাবোনৰ বাকচ পোৱা গৈছে ড্ৰাগছৰ। আৰু এইটো আপোনাৰ বজাৰৰ পৰিমাণত পুলিচে কোৱা মতে প্ৰায় 2 কোটিমান টকাৰ ড্ৰাগছ হ'ব। এইটো হিৰ'ইন বুলি কৈছে তেওঁলোকে। আচলতে মই এইবোৰ নাজানো বাৰু, কি কয় কি মেলে, মই দেখিছোঁহে। আৰু এইটো তাৰপিছত আপোনাৰ বজাৰৰ মূল্যত এইটোতো 2 কোটিমান টকাৰ ড্ৰাগছ হ'ব বুলি কৈছে। আৰু বজাৰৰ মূল্য ইয়াত যদি তেওঁলোকে হেৰি কৰে 1 কোটি 20 লাখমান টকাৰ ড্ৰাগছ হ'ব। আৰু আজিকালি এই বস্তুটো ইমান ফেডেড হৈ গৈছে, আৰু যোৰহাটত এইটো প্ৰথমবাৰৰ বাবে ইমানখিনি 50 বাকচ ড্ৰাগছ পাইছে, প্ৰথম। আৰু আমিও আচৰিত, আমাৰ ঘৰৰ ওচৰতে যিহেতু। কেতিয়াও ভবা নাছিলোঁ আমাৰ চোলাধৰাত এনেকুৱা এটা কাণ্ড হ'ব বুলি। এই কাণ্ডটো হোৱাৰ কাৰণে মই নিজেও আচৰিত যে কেনেকুৱা এটা কাণ্ড হৈছে এইটো। আৰু ইমান ভয়াৱহ কাণ্ড হৈছে, যিহেতু আমাৰো ল'ৰা ছোৱালী আছে, আমাৰ ওচৰ চুবুৰীয়া বহুতৰে আছে ধৰকচোন ল'ৰা ছোৱালী। আৰু তাতো এটা ৰুমত তেওঁলোক আহে হেনো, তলা মাৰি থৈ যায়। ভাড়া লৈছিলে, আজি হ'ল অলপ দিন হেনো। ওচৰ চুবুৰীয়া মানুহে সন্দেহ কৰি আছিলে, আৰু ওচৰ চুবুৰীয়া মানুহে সন্দেহ কৰি পুলিচক জনালে। পুলিচৰ আৰক্ষী আহিলে, আৰক্ষী আহি জব্দ কৰিলে ড্ৰাগছখিনি। আৰু এইটো কাৰণে মই যোৰহাটত ড্ৰাগছৰ বস্তুটো ইমানেই বেছি হৈ গৈছে, যিহেতু মই আৰু এটা আগতে ভিডিঅ' বনাইছিলোঁ, আজি আপোনাৰ 4-5 মাহৰ আগতে, এই ড্ৰাগছৰ বিষয় লৈ। মই দেখিছোঁ য'তে ত'তে, বা আমাৰ ঘৰৰ ওচৰতো দেখিছোঁ, মই নাম নকওঁ। ড্ৰাগছ খোৱা ল'ৰা ছোৱালী ইমানে উপদ্ৰৱ হৈছে, মাক বাপেকক চিনি নাপায়। মাকক ইমান অত্যাচাৰ কৰে, ইমান মাৰে পিটে, হাই হুলস্থুল, আমাৰ থাকিবলৈও বিৰাট দিগদাৰ হৈ গৈছে। গতিকে যোৰহাট আৰক্ষীলৈ মোৰ অনুৰোধ, ইমানখিনি যে আপোনালোকে আমাক সহায় কৰিছে, সহায় আগবঢ়াইছে, আৰু ইমানখিনি আপোনালোকে কষ্ট কৰি আমাৰ কাৰণে ইমান কৰিছে, তাৰ বাবে বহুত বহুত আপোনালোকক ধন্যবাদ। আৰু লগতে জনাবলৈ বিচাৰিছোঁ আপোনালোকক মই নাম নকওঁ, আমাৰ চোলাধৰাত আৰু বহু এনেকুৱা আছে, ল'ৰা ছোৱালী আছে ড্ৰাগছ খোৱা। সেইবাবে অনুৰোধ যে তেওঁলোকৰ ঘৰখন বিৰাট হাই হুলস্থুল হৈ আছে, আমি দেখিও আছোঁ। সেইটো কাৰণে আপোনালোকে সোনকালে পদক্ষেপ ল'লে আমি ভাল পাওঁ। আৰু লগতে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে যেন আমাৰ যোৰহাটখন ড্ৰাগছমুক্ত কৰে, আৰু অতি সোনকালে এই ড্ৰাগছমুক্ত কৰি আমাৰ যোৰহাটখন যেন ভাল কৰি দিয়ে, তাৰে আপোনালোকলৈ অনুৰোধ থাকিলে। ধন্যবাদ।